मुर्दाबाद 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 बांग्लादेश मुर्दाबाद 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 दीपू चंद्रदास न्याय लगे न्याय लगे न्याय लगे। लिडू में राष्ट्रीय बजरंग दल का उग्र प्रदर्शन। बांग्लादेश सरकार के सलाहकार मोहम्मद यूनुस का पुतला दहन। बांग्लादेश में एक अल्पसंख्यक हिंदू युवक की निर्मम हत्या के खिलाफ लिडू में राष्ट्रीय बजरंग दल ने जोरदार विरोध प्रदर्शन किया। सोमवार की शाम राष्ट्रीय बजरंग दल की नवगठित लिडू आंचलिक समिति के नेतृत्व में कार्यकर्ताओं ने लिडू हिंदू मिलन मंदिर के सामने 315 नंबर राष्ट्रीय राजमार्ग पर एकत्र होकर बांग्लादेश सरकार के सलाहकार मोहम्मद यूनुस का पुतला दहन किया और अपना तीव्र विरोध दर्ज कराया। प्रदर्शन के दौरान बांग्लादेशी मौलवाद मुर्दाबाद, मोहम्मद यूनुस मुर्दाबाद जैसे नारों से लिडू का वातावरण गूंज उठा। प्रदर्शनकारियों ने आरोप लगाया कि बांग्लादेश में लगातार हिंदू अल्पसंख्यकों को निशाना बनाया जा रहा है, लेकिन वहां की सरकार मूकदर्शक बनी हुई है। उल्लेखनीय है कि बांग्लादेश के मेमनसिंह जिले में दीपू चंद्र दास नामक एक धार्मिक अल्पसंख्यक मजदूर की 18 दिसंबर को मुस्लिम कट्टरपंथियों द्वारा नृशंस हत्या कर दी गई थी। इस अमानवीय घटना से पूरे हिंदू समाज में गहरा आक्रोश और भय का माहौल व्याप्त है। राष्ट्रीय बजरंग दल ने बांग्लादेश सरकार से दोषियों के खिलाफ कड़ी कार्रवाई की मांग की है तथा अंतर्राष्ट्रीय समुदाय से भी अल्पसंख्यकों की सुरक्षा सुनिश्चित करने हेतु हस्तक्षेप की अपील की है। न्यूज डेस्क रिपोर्ट एनी टाइम्स 24/7। পোনপ্ৰথমে আজি আমাৰ মাজত উপস্থিত সাংবাদিক বন্ধুসকলক মই ধন্যবাদ জনাইছো যে আমাৰ এই কাৰ্যসূচীত উপস্থিত হৈছে তেওঁলোকে। আৰু ইয়াৰ লগতে মই ক'ব বিচাৰিছো আজি আমাৰ আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ ৰাষ্ট্ৰীয় বজৰং দলৰ লিডু আঞ্চলিক সমিতি গঠন কৰা হয় আমাৰ দুৰ্গা মন্দিৰ প্ৰাংগণত। আৰু আমাৰ এই আঞ্চলিক সমিতিৰ সভাপতি হিচাপে আমি মহেশ শৰ্মা ডাঙৰীয়াক দায়িত্ব দিছো আৰু লগতে সেক্ৰেটাৰী হিচাপে আমাৰ এই টি ৰাজুক আমি দায়িত্ব দিছো। আৰু এই সমিতিখনত আমি 31 জনীয়া এটা শক্তিশালী সমিতি গঠন কৰিছো, যিটো সমিতিয়ে লিডু অঞ্চলত আমাৰ হিন্দু সমাজৰ যিকোনো সমস্যাক লৈ কিনি মাত মাতিব আৰু হিন্দু সমাজৰ হৈ কাম কৰি যাব আৰু হিন্দু সমাজখনক কিদৰে সম্প্ৰসাৰণ কৰিব পৰা যায় আৰু হিন্দু সকলৰ মাজত কিদৰে একতা আমি আনিব পাৰো এইখিনি বস্তু তেওঁলোকে কাম কৰিব, এইখিনি কাম কৰি যাব। আৰু ইয়াৰ লগতে আজি আমি সমিতিখন গঠন কৰাৰ লগে লগে আজি আমাৰ বাংলাদেশত আমাৰ হিন্দু ভাই দীপু চন্দ্ৰ দাসক যিদৰে নৃশংসভাৱে মানে চুচুৰাই পুলিচ থানাৰ পৰা তেওঁলোকে উলিয়াই মিলি চুচুৰাই যি ধৰণে তেওঁলোকে লৈ মিলি তেওঁক চুচুৰাওঁতে তেওঁ মৃত্যু মুখত পৰি গৈছিলে, তথাপিও তেওঁক কিন্তু এৰা নাছিলে। তেওঁক লাত মাৰি তেওঁক লৈ গৈ মিলি তেওঁক মানে গছত বান্ধি মিলি আৰু পেট্ৰল ঢালি মিলি জ্বলাই দিয়া হৈছিলে তেওঁক। তো এইদৰে ইমান নৃশংস ইমান অমানৱীয় মানুহ কেতিয়াও হ'ব নোৱাৰে। সেইবিলাক মানুহৰ ৰূপত নৰ পিকাচ হয় সেইবিলাক। তো গতিকে এই বস্তুটো চাই মিলি আমাৰ গা জ্বলি গৈছে। এই যে হিন্দু হিচাপে আমাৰ গা জ্বলিছে আৰু হিন্দু সংগঠন যেতিয়া আমি কৰি আছো আমাৰ এনেই আমাৰ গা জ্বলি আছে। গতিকে এই ধৰণৰ যি কাৰ্যকলাপ তেওঁলোকে বাংলাদেশত কৰি আছে এইবিলাক কাৰ্যকলাপ তেওঁলোকৰ বন্ধ হ'ব লাগে। আৰু আমি ভাৰত চৰকাৰক ইয়াৰ দ্বাৰা আমি ভাৰত চৰকাৰক আহ্বান জনাব বিচাৰিছো যে এই যি ধৰণে আমাৰ হিন্দুসকলৰ ওপৰত অত্যাচাৰ চলি আছে বাংলাদেশৰ ওপৰত, সেই অত্যাচাৰখিনি বন্ধ কৰাবলৈ কাৰণে তেওঁলোকে যি ধৰণে পদক্ষেপ ল'ব লাগে সেই ধৰণে কঠোৰ পদক্ষেপ ল'ব লাগে। আৰু তেওঁলোকে এই আমাৰ হিন্দুসকলক কি ধৰণে তাত আমি তেওঁলোকৰ চেফটি আমি কৰিব পাৰো সেইখিনি বস্তু লৈ লক্ষ্য কৰি মিলি কাম কৰিব লাগে। আমাৰ ভাৰত চৰকাৰক আমি আহ্বান জনাইছো। আৰু ইয়াৰ লগতে আমি ইয়াৰ পৰা সকীয়াই দিব বিচাৰিছো বাংলাদেশ চৰকাৰক যে আমাৰ ৰাষ্ট্ৰীয় বজৰং দলে সক্ৰিয় হিচাপে আমাৰ ভাৰতবৰ্ষত কাম কৰি আছে, গোটেই ভাৰতবৰ্ষতে। তো গতিকে তেওঁলোকে কেতিয়াও ভাবিব নালাগে যে আমাৰ হিন্দু ভাই যদি তাত তেওঁলোকে কিবা এটা কৰিছে আমি একো কৰিব নোৱাৰো বুলি। যেতিয়া আমাৰ সীমা চেৰাই যাব তেতিয়া কিন্তু আমি এনেই ৰৈ নাথাকো। কিন্তু আজি আমি মাৰ বান্ধি থিয় হৈছো আমাৰ এই বাংলাদেশ চৰকাৰে যিসকলে তাত মানে আমাৰ হিন্দু ভাইটোৰ লগত ইমান নৃশংসভাৱে তেওঁলোকে তাক হত্যা কৰিছে, ইয়াক আমি একেবাৰে অমানৱীয় যিটো কাণ্ডক আমি গৰিহণা দিছো, একেবাৰে গৰিহণাযোগ্য আৰু গৰিহণা দিছো আমি। আৰু ইয়াৰ লগতে আমি আজি এই প্ৰতিবাদী কাৰ্যসূচী আমি ইয়াত হাতত লৈছো। আজি আমাৰ এই আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ ৰাষ্ট্ৰীয় বজৰং দল লিডু আঞ্চলিক সমিতিৰ সকলো বিষয়ববীয়া আৰু জিলা সমিতিৰ বিষয়ববীয়া আমি আজি আমাৰ দীপু চন্দ্ৰ দাসৰ ন্যায়ৰ বাবে আমি ইয়াত আজি একগোট হৈছো। আৰু ইয়াত আমি বাংলাদেশৰ যি অন্তৰ্বৰ্তী যি প্ৰধানমন্ত্ৰী আছে আমাৰ মোহাম্মদ ইউনিছৰ আমি আজি পুতলিকা দহন কৰিম। আৰু ইয়াৰ যোগেদি আমি এটাই বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছো যে যদি অতি সোনকালে যদি আমাৰ বাংলাদেশত যদি হিন্দুৰ ওপৰত অত্যাচাৰ বন্ধ নকৰে তো ইয়াতকেও ডাঙৰ কাৰ্যসূচী আমি ল'বলৈ কাৰণে বাধ্য হ'ম। আৰু আগৰ দিনত আমি ইয়াত এনেকুৱা ধৰণৰ কাৰ্যসূচী আমাৰ চলি গৈ থাকিব। হিন্দুৰ ওপৰত য'তেই অত্যাচাৰ হ'ব তাতেই কিন্তু ৰাষ্ট্ৰীয় বজৰং দল মাত মাতিব আৰু হিন্দু সমাজৰ বাবে সদায় ৰাষ্ট্ৰীয় বজৰং দল থিয় হৈ থাকিব। Any Times 24/7. Your news, your voice.